ক'ত আছে হে ক'ত আছিলে মানুহটো বিচাৰি বৃহত্তৰ ৰঙালী বিহু উদযাপন সমিতি যোৱা ৩৫ বছৰৰ পৰা আমি সুচাৰুৰূপে পালন কৰি আহিছোঁ। যি দুষ্কৃতিকাৰীয়ে আজি আমাৰ এইটো ঘটনা ঘটাবলৈ চেষ্টা কৰিছে, এখেতক আমি ইয়াৰ পৰা সকিয়নি জনাইছোঁ যে এখেতে যিমানে চেষ্টা নকৰক কিয় বালাজান বৃহত্তৰ ৰঙালী বিহু উদযাপন সমিতি চলি আছে আৰু চলি থাকিব। আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই দোষীকেইজনক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে। নিশ্চয় আহিছে, এখেতে চাই চিতি গৈছে আৰু আমাক কথা দিছে যে ২৪ ঘণ্টাৰ ভিতৰতে আমি দোষীক কৰায়ত্ব কৰিম বুলি। গতিকে আমি আপোনাৰ মিডিয়াৰ জৰিয়তে আমি দুষ্কৃতিকাৰীক জনাব বিচাৰিছোঁ, আপোনালোকে যিমান চেষ্টা নকৰক কিয় আমাৰ তেজ থকালৈকে আমি অসমৰ জাতীয় উৎসৱ বিহু আমি উদযাপন কৰিছোঁ আৰু কৰিমেই। আপোনালোকে যিমানে বাধা নিদিয়ক কিয় আমি এই উদযাপন কৰিমেই। আকৌ বনাবলগীয়া হৈছে, আমাৰ এটা আৰ্থিকভাৱে আমি ক্ষতি হৈছে, এইটো আমি ধৰিবলগীয়া বিষয় নহয়, কিন্তু আমি চবতকৈ মানসিকভাৱে যিটো আমি ক্ষতি পাইছোঁ এইটো আমি দুখ প্ৰকাশ কৰি শেষ কৰিব নোৱাৰোঁ। যিমান আমি মানসিকভাৱে আমি যিটো দুখ পাইছোঁ আজি, যেতিয়া জাতীয় উৎসৱৰ মাজত কোন দুষ্কৃতিকাৰী এনেকুৱা সাহস পাইছে আজি এইটো পেণ্ডেল জ্বলাই দিয়াৰ কাৰণে চেষ্টা কৰিছে। গতিকে আমি ইয়াৰ পৰাই ধিক্কাৰ দিছোঁ, যদি এখেতে মোকাবিলা কৰিব আছে আমাৰ সন্মুখত আহি কৰক, আমি এখেতক মোকাবিলা কৰাৰ কাৰণে ৰেডি আছোঁ। কিন্তু জাতীয় উৎসৱক লৈ এখেতে হেতা ধেমালি খেলিলে আমি এইটো সহ্য কেতিয়াও নকৰোঁ। অতিকৈ এক দুৰ্ভাগ্যজনক বিষয়, কাৰণ যিহেতু বালাজান ৰঙালী বিহু উদযাপন সমিতিৰ ২১ আৰু ২২ মানে আজিৰ পৰা ষ্টাৰ্ট আৰম্ভ হৈছে ইতিমধ্যে, আৰু যোৱাকালি আজি আৰম্ভ হ'ব আৰু যোৱাকালি ৰাতি দুৰ্বৃত্তৰ এটা দলে এই যি বালাজান ৰঙালী বিহু উদযাপন সমিতিৰ যি পেণ্ডেল আছে এই পেণ্ডেলত কিন্তু অগ্নিসংযোগ কৰে। গতিকে অতিকৈ দুৰ্ভাগ্যজনক বালাজানবাসীৰ কাৰণে আৰু ধুবুৰী জিলাবাসীৰ কাৰণে অতিকৈ লজ্জাজনক বিষয়। আৰু এইটো লৈ আমি আঘাত পাইছোঁ, এইকাৰণে আঘাত পাইছোঁ আপোনালোকে জানে যে যিহেতু বিহু হৈছে অসমৰ জাতীয় উৎসৱ, আৰু এই জাতীয় উৎসৱক যিদৰে আজি বালাজানৰ এই ৰঙালী বিহু উদযাপন সমিতিৰ যি পেণ্ডেলত যি দুৰ্বৃত্তৰ দলে যি অগ্নিসংযোগ কৰিলে এয়া অতিকৈ দুৰ্ভাগ্যজনক, আৰু আমি গৰিহণা দিছোঁ। আৰু তাৰ লগতে ধুবুৰী জিলা আৰক্ষীক আমি দাবী জনাইছোঁ যে অতি সোনকালে ২৪ ঘণ্টাৰ ভিতৰত এই যি দুৰ্বৃত্তৰ দলে যি অগ্নিসংযোগ কৰিলে এই দুৰ্বৃত্তৰ দলক কিন্তু গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। কাৰণ কিয়নো যিহেতু বিহু হৈছে আমাৰ হৃদয়ৰ বিহু, অসমৰ প্ৰতিজন ব্যক্তিৰ কিন্তু বিহু। গতিকে এই বিহুক যিদৰে আজি আঘাত চানিছে, আজি বিহু আৰম্ভ হোৱাৰ সময়ত আজি আমি দেখিবলৈ পাইছোঁ পেণ্ডেলত অগ্নিসংযোগ কৰি আজি বিহু ষ্টাৰ্ট হ'বলৈ এতিয়া পলম হ'ব। গতিকে অতিকৈ দুৰ্ভাগ্যজনক। ধুবুৰী আৰক্ষীক আমি আক্ৰাসুৱে দাবী জনাইছোঁ অতি সোনকালে যি দুৰ্বৃত্তৰ দলে ইয়াত অগ্নিসংযোগ কৰিছে তদন্তক্ৰমে তেওঁলোকক ধৰি গ্ৰেপ্তাৰ কৰি কিন্তু জেল হাজতলৈ প্ৰেৰণ কৰি ল'ব। অন্যথাই কিন্তু আমি আক্ৰাসুৱে বা দল সংগঠনৰ সময় ধুবুৰী জিলাৰ আমি বহি নাথাকোঁ, ইয়াৰ আগষ্টত কিন্তু আমি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ কিন্তু বাধ্য হ'ম। কাৰণ ইয়াত আমি আঘাত পাইছোঁ, কাৰণ ধুবুৰী জিলাৰ এই বালাজন এটা সৰু জেগা হ'লেও কিন্তু ইয়াত এই বালাজনত বহু বিহু প্ৰেমী ৰাইজে কিন্তু বসবাস কৰে, অসমক ভাল পোৱা মানুহে কিন্তু বসবাস কৰে। গতিকে আজি ৩৫ বছৰ ধৰি চলা এখন বিহুক আজি যিধৰণে আজি অপমান কৰিছে, বালাজনৰ প্ৰতিজন ৰাইজক কিন্তু মানে অপমাননা কৰা হৈছে, প্ৰতিজন ৰাইজৰ মনত কিন্তু আঘাত দিয়া হৈছে, ধুবুৰী জিলাৰ প্ৰতিজন ব্যক্তিক কিন্তু আঘাত দিয়া হৈছে। কাৰণ বিহু প্ৰতিজন মানুহৰ হৃদয়ৰ বিহু, বহাগ আহিলে বিহুৰ কথা মনত পৰে। গতিকে আমি দাবী জনাইছোঁ ধুবুৰী জিলা আৰক্ষীক যে অতি সোনকালে কিন্তু এই ২৪ ঘণ্টাৰ ভিতৰত যি দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে এই দুৰ্বৃত্তসকলক বাছি উলিয়াই তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। অন্যথাই আক্ৰাসুৱে কিন্তু তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম।